নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 7ৰ ইংৰাজীৰ লেচন নম্বৰ 1। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গৈ চাই থাকা। ইয়াত তোমালোকৰ এই কবিতাটোৰ সকলোখিনি অসমীয়াত মিনিং আৰু ইয়াৰ এক্টিভিটিছত থকা যিমানখিনি কুৱেশ্যন আছে এনচাৰবিলাক সকলোখিনি মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ জাষ্ট চাই থাকা। ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কমন পৰিব। প্ৰথমে চোৱা আমাৰ কি আছে লেচন 1ত দুটা আছে কবিতা। তাৰে মই প্ৰথমটো লৈ আহিছোঁ দ্য উইণ্ড এণ্ড দ্য লিভছ। এইটো এটা খুবেই ইণ্টাৰেষ্টিং কবিতা হয়। এই কবিতাটো তোমালোকে অসমীয়াত চোৱা, মই অসমীয়াত অনুবাদকৈ লৈ আহিছোঁ। তাৰ আগতে তোমালোকে চাবা এই পাঠটোৰ কবিতাটোৰ আমাৰ লিখক কোন আছিল আমাৰ তোমালোকে চোৱা নামটো দিয়া আছে ইয়াত। নামটো আছে কি চোৱা জৰ্জ কপাৰ। তোমালোকে নামটো ভালকৈ মনত ৰাখি ল'বা। কবিৰ নাম জৰ্জ কপাৰ, GEORGE জৰ্জ কপাৰ, COPPER COOPER কপাৰ। ইয়াৰ এই ৱাৰ্ড মিনিংখিনিও মই লৈ আহিছোঁ, পিছত তলত আছে তোমালোকে চাব পাৰিবা। প্ৰথম চোৱা দ্য উইণ্ড এণ্ড দ্য লিভছ, বতাহ আৰু পাতবোৰ। কবিতাটোৰ যিটো নাম আছে আমাৰ দ্য উইণ্ড এণ্ড দ্য লিভছ, বতাহ আৰু পাতবোৰ। যিটো আমাৰ প্ৰথম স্তবক আছে ফাৰ্ষ্ট ষ্টেঞ্চ কি আছিল আমাৰ চোৱা কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে। ইয়াত অসমীয়াত ক'লে কি হ'ব এদিন বতাহ জাকে ক'লে আহা সৰু সৰু পাতবোৰ। তাৰপিছত কি দি আছে কাম অৰ দ্য মেডোজ উইথ মি এণ্ড প্লে। ইয়াত কৈছে মোৰ সৈতে ঘাঁহনি পথাৰলৈ আহ আৰু খেলা কৰা। তাৰপিছত কি কৈছে পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড, তোমালোকৰ ৰঙা আৰু সোণালী সাজপাৰ পিন্ধি লোৱা। তাৰপিছত কৈছে কি ছামাৰ ইজ গান এণ্ড দ্য ডে গ্ৰ' কোল্ড। ইয়াৰ অসমীয়াতে কি হ'ব গ্ৰীষ্মকাল পাৰ হৈ গ'ল আৰু দিনবোৰ এতিয়া চেঁচা হৈ আহিছে। তাৰপিছত অহা দ্বিতীয় স্তবকটো ছেকেণ্ড ষ্টেঞ্জত কি আছে soon as the leaves heard the winds loud shall call। ইয়াত কৈছে কি বতাহৰ সেই উচ্চ স্বৰৰ মাত শুনিয়েই পাতবোৰে কি কৈছে ডাউন দে কাম ফ্লুটাৰিং ওৱান এণ্ড অল, এটা এটাকৈ সকলোবোৰে উৰি উৰি তললৈ নামি আহিল। তোমালোকে এই ৱাৰ্ডটো মনত ৰাখিবা, এইটো তোমালোকৰ এক্সামত আহিব পাৰে। ফ্লুটাৰিং FLUTTERING ফ্লুটাৰিং। তাৰপিছত অহা অভাৰ দ্য ব্ৰন ফিল্ডছ দে ডেন্সড এণ্ড ফ্লিউ। ইয়াৰ উত্তৰটো কি অসমীয়াটো কি হ'ব তাম বৰণীয়া পাতবোৰৰ ওপৰেৰে সিহঁতে নাচি নাচি উৰি ফুৰিবলৈ ধৰিলে। তাৰপিছত কি আছে ছিংগিং দ্য ছফ্ট লিটিল ছংছ দে নিউ, সিহঁতে জনা সৰু সৰু কোমল গীতবোৰ গাই গাই। এতিয়া অহা তৃতীয় স্তবকটো থাৰ্ড ষ্টেঞ্চ কি কৈছে ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেণ্ডছ ছ' লং। ইয়াত কৈছে কি উই চিৰিঙা বিদায়, আমি বহুত দিন ধৰি বন্ধু হৈ আছিলোঁ। তাৰপিছত অহা লিটিল ব্ৰক ছিং আছ ইয়ৰ ফেয়াৰৱেল ছং, সৰু জুৰিটি আমাক তোমাৰ বিদায় গীতটো শুনাই দিয়া। চে ইউ আৰ চৰি টু চে আছ গ', কোৱা যে আমাক বিদায় দি তুমি দুখ পাইছা। আহ ইউ উইল মিছ আছ ৰাইট উইল উই ন', ইয়াতে হৈছে আহ তুমি যে আমাক মিছ কৰিবা, আমাৰ অভাৱ অনুভৱ কৰিবা, সেইটো আমি ভালকৈ জানো। এতিয়া তোমালোকে অহা এই পাঠটোত থকা নতুন নতুন শব্দখিনি তোমালোকে প্ৰথমত চোৱা কি দিছে ফ্লুটাৰিং FLUTTERING মানে উৰি থকা, পাখি কবোৱাৰ দৰে লৰচৰ কৰা। তাৰপিছত কি আছে চোৱা ইয়াত মেডজ, মেডজ কি হ'ব ঘাঁহনি পথাৰ, ক'ল্ড মানে চেঁচা বা ঠাণ্ডা তোমালোকে গমে পোৱা, মিছ মানে অনুভৱ কৰা বা অভাৱ কোৱা,
সামাৰ মানে গ্ৰীষ্মকাল, লাউড মানে জোৰেৰে, ব্ৰক মানে সৰু, জুৰি বা নিজৰা, ফেয়াৰৱেল মানে বিদায়। তোমালোকে জানা যেতিয়া তোমালোকে স্কুলত চাবা ক্লাছ 8ৰ ষ্টুডেণ্টখিনি ওলাই যাব তেতিয়া তোমালোকে বিদায় মিটিং সাজে, তাকে ফেয়াৰৱেল বুলি কয় ইংৰাজীত। ক্ৰিকেট বুলি ক'লে এবিধ পোক, তোমালোকে এইটো জানি ল'বা। তাৰপিছত তোমালোকে আহা এক্টিভিটিজৰ কুৱেশ্যনখিনি। এক্টিভিটিজত ইয়াত দিয়া আছে ব্ৰক, পুট অন, ফেয়াৰৱেল, মিছ, এইবোৰ চাই ল'বা। তাৰপিছত একৰ বিট চোৱা কি দিছে, ইয়াতে কিছুমান ৱাৰ্ড দিছে, তাৰে মিনিংখিনি লিখিব লাগে। তোমালোকে যদি ইয়াত বুজি নোপোৱা মই তথাপি তলত লৈ আহিছোঁ, তোমালোকে জাষ্ট চাই লোৱা। 1 নম্বৰটো চোৱা কি দিছে, মিডিলটো হ'ব এ ফিল্ড অফ গ্ৰাছ। তাৰপিছত 2 নম্বৰ কি আছে, ফ্লুটাৰিং কি হ'ব, মুভিং কুইকলি এণ্ড লাইটলি। কোল্ড কি হ'ব, নট ৱাৰ্ম মানে গৰম, ল টেম্পাৰেচাৰ মানে ঠাণ্ডা। 4 নম্বৰটো কি হ'ব, লাউডটো কি হ'ব, প্ৰডিউচিং এ লট অফ নইজ মানে হাল্লা কৰা। তাৰপিছত কি দিছে 5 নম্বৰটো, দ্য হটেষ্ট ছিজন মানে চামাৰ মানে গৰম বা হটেষ্ট ছিজন। ক্ৰিকেটটো তোমালোকে এতিয়া আমি কৈ আহিলোঁ, এবিধ পোক, এ স্মল জাম্পিং ইনচেক্ট মানে পোক। এইটো মানে কি আছে তোমাৰ ইনচেক্ট মানে বুলি অসমীয়াত কি কয় এইটো, পয়কাৰ পো আৰু ক। তাৰপিছত তোমালোকে আহা, তাৰপিছত কি আছে, একেৰ চি। একেৰ চি কি দিয়া আছে চোৱা তোমালোকে, ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱাৰ্ডছ ডেট আৰ চিমিলাৰ ইন মিনিং টু দ্য ফলোয়িং ৱাৰ্ডছ। ইয়াত মই লিখি লৈ আহিছোঁ, ইয়াৰ পৰা তোমালোকে লিখি ল'বা কিতাপত। ইয়াত কি দিয়া আছে প্ৰথমত চোৱা, ব্ৰিজটো হ'ব উইণ্ড, গ্ৰাছলেণ্ডটো হ'ব মিডিউ, ৱেৰটো হ'ব পুট অন আৰু লিভটো হ'ব গ'। তাৰপিছত অহা একেট ডি, দিছ আৰ এ ফিউ ৱাৰ্ডছ টু ডেছক্ৰাইব ফ্ৰেণ্ডশ্বিপ। ইয়াত কেইটামান ৱাৰ্ড দিয়া আছে, এই ৱাৰ্ডৰ বিষয়ে ফ্ৰেণ্ডশ্বিপৰ বিষয়ে অলপ লিখিব গৈছে। ৰাইট এ ফিউ চেণ্টেন্স ডেছক্ৰাইব দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন উইণ্ড এণ্ড লিভছ। মানে অলপ লিখিবলৈ কৈছে ফ্ৰেণ্ডশ্বিপৰ বিষয়ে আমাক, এই কবিতাটোত থকা বতাহ আৰু কি আছিল আমাৰ পাত, বতাহ আৰু পাতৰ যিটো ফ্ৰেণ্ডশ্বিপ আছিল তাৰে বিষয়ে আমাক লিখিবলৈ কৈছে অলপ। তোমালোকে চাই ল'বা, ইয়াত মই লিখি আনিছোঁ, যেনেকৈ লিখা আছে তোমালোকে এনেকৈ কিতাপত লিখি ল'বা। দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ গুড ফ্ৰেণ্ডছ, তোমালোকে ইয়াৰ পৰা লিখিবা। তাৰপৰা লিখিবা দ্য দে মেক্স দ্য লিভছ ডান্স হেপিলি, দ্য মুভ টুগেদাৰ উইথ ট্ৰাষ্ট এণ্ড জয়ফুল। তোমালোকে ধুনীয়াকৈ লিখি দিবা, এইটো হৈ যাব। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 2। 2ত তোমালোকে ডাইৰেক্ট যিটো খালী ঠাই দি আছে দুটা, এটা লিখিবা ডে, টান দি পেলাই লিখিবা, আৰু এটা গল্ড দি কেনে টান দি কোল্ড লিখিবা, তাতে হৈ যাব তোমালোকে এইটো এনচাৰ। তাৰপিছত তোমালোকে আহা 2ৰ বি। 2ৰ বিটো তোমালোকে কি কৰিবা, এইটো ইমান তোমালোকৰ এক্সামত অহাৰ চান্স নাই, তোমালোকে এইটো স্কিপ কৰিব পাৰা, নো টেনশ্যনে। তাৰপিছত তোমালোকে আহা 2ৰ চি, নাও গিভ দ্য ৰাইম স্কেম অফ দ্য ফলোয়িং ষ্টেন্স। প্ৰথমতে লিখিবা তোমালোকে ব্ৰেকেটত এ দিবা, তাৰপৰা বি, তাৰপৰা এ, তাৰপৰা বি, ৰাইম চেম এ বি, ধুনীয়াকৈ এইটো লিখি দিবা। কিন্তু এনেকুৱা question তোমালোকৰ এক্সামত আৰু চান্স 90% নাই, তোমালোকে স্কিপ কৰিব পাৰা, নো টেনশ্যনে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে এক্সামত নিদিয়ে। 2 নম্বৰটো কি কৈছে তোমালোকে চোৱা, ফিল ইন দ্য ব্লাংকছ এণ্ড কমপ্লিট দ্য পয়েম চুজিং দ্য ৰাইট ৱাৰ্ড ফ্ৰম দ্য বক্স টু মেটচ দ্য ৰাইম চেম এ বি। ইয়াত চোৱা প্ৰথমটো হ'ব আমাৰ ট্ৰিজ, তাৰপিছতটো তোমালোকে দিয়া আছে, তাৰপিছত হিলছ হ'ব, তাতে তোমালোকৰ হৈ যাব। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আমাৰ মাল্টিপল চইচ দিয়া আছে, এই মাল্টিপল চইচখিনি তোমালোকে টিক মাৰ্ক দিব লাগিব। প্ৰথমটো কি হৈছে চোৱা, হুইচ ওৱান অফ দ্য ফলোয়িং মিনিং মুভিং লাইটলি এণ্ড কুইকলি, এইটো হ'ব আমাৰ ফ্লুটাৰিং। তোমালোকে এইটো ৰাইট চিন দি ল'বা, এই চি নম্বৰটোত হৈ যাব। তাৰপিছত তোমালোকে আহা 2 নম্বৰ কুৱেশ্যনত, হোৱাট ড্ৰেছ ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু পুট অন। এইটো হ'ব আমাৰ বি নম্বৰ কুৱেশ্যন এনচাৰটো, ড্ৰেছ অফ ৰেড এণ্ড গোল্ড। 3 নম্বৰটো হ'ব আমাৰ কি চোৱা, হাউ ডিড দ্য লিভছ ৰেছপণ্ড টু দ্য লাউড কল অফ দ্য উইণ্ড। এইটো হ'ব আমাৰ কুৱেশ্যন নম্বৰ এনচাৰ নম্বৰ এ। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 4, হু হাৰ্ড দ্য উইণ্ডছ লাউড কল। এইটো হ'ব আমাৰ দ্য লিভছ। এতিয়া তোমালোকে আহা 3ৰ বি। 3ৰ বিৰ যিমানখিনি কুৱেশ্যন আছে এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়, এইখিনি কুৱেশ্যন তোমালোকে এৰি নাযাবা, ভালকৈ মুখস্থ কৰিবা। পেজ নম্বৰ দি আছে আমাৰ 14।
ইয়াত চোৱা 1 নম্বৰত কি দি আছে হোৱাট ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু ডু ইয়াত কি কৈছে চোৱা এনচাৰত কি কৈছে দ্য উইণ্ড আস্ক দ্য লিভছ টু কাম অভাৰ দ্য মেডোজ উইথ হিম টু প্লে এণ্ড টু পুট অন দেয়াৰ ড্ৰেছেছ অফ ৰেড এণ্ড গ'ল্ড তাৰপিছত হা 2 নম্বৰত হোৱাই ডিড দ্য উইণ্ড আস্ক দ্য লিভছ টু ৱেয়াৰ ড্ৰেছেছ অফ ৰেড এণ্ড গ'ল্ড ইয়াৰ এনচাৰটো কি হ'ব দ্য উইণ্ড আস্ক দেম টু ৱেয়াৰ দিছ কালাৰ বিকজ ইট ইজ অট'নাম দিছ ইজ দ্য টাইম ৱেন লিভছ naturally change from green to vibrant shades of red, orange and gold before the drop from the tree. 3 নম্বর দিয়ে আছে কি give me movement words used for the leaves in the poem. ইয়াৰ এনসার কি হ'ব the movement words used in the poem include ইয়াত চোৱা কেইটামান ৱাৰ্ড দি আছে প্ৰথমটো আছে ফ্লুটাৰিং ডান্সিং হুৱাৰ্লিং ফ্লাইং আৰু এটা কৈছে ফ্লটিং তাৰপিছত অহা 4 নম্বৰত কি কৈছে হোৱাট ডিড দ্য লিভছ ডু আফটাৰ হিয়াৰিং দ্য উইণ্ডছ লাউড কল ইয়াৰ আনচাৰটো কি হ'ব এজ সোন এজ দ্য লিভছ হাৰ্ড দ্য উইণ্ডছ লাউড কল দে বেগান টু Instead, they comes fluttering and dancing to the ground, fast asleep in their earthy beds. তাৰপিছত ধৰা 5 নম্বৰত what season is mentioned in the poem. poemটোত কোনটো ছিজনৰ কথা মেনশ্যন কৰিছিল উত্তৰটো হ'ব কি the season mentioned in the poem autumn. The S indicates by the changing color of the leaves and the cooling weather. So number কি আছে which line in the poem indicates the passing of summer ইয়াত কি হ'ব আমাৰ the line that indicate the passing of summer is ইয়াত এটা লাইন দিব লাগে কোনটো লাইনে সামাৰক ইন্ডিকেট কৰিছিল আমাৰ এই কবিতাটোত এই লাইনটো হ'ব আমাৰ এইটো তোমালোকে চাই লোৱা সামাৰ ইজ গান এণ্ড দ্য ডে গ্ৰ' কোল্ড এইটো এটা কি কৰিব লাগে আমাৰ সামাৰি অফ দ্য পয়েম ষ্টৰি এইটো অলপ লিখিব লাগিব তোমালোকে কি লিখিবা দ্য পয়েম পাৰ্চনিফাইজ দ্য উইণ্ড এজ এ প্লেমেট ইনভাইটিং দ্য লিভছ to leave their branches while it starts as a joyful game of dancing and flying it end with the leaves settling down under a snowy white bird's pride symbolizing the transition from autumn into the sleep of winter. তাৰপিছত তোমালোকে হা 4 এ read the following line from the poem. এইটো মই কৈ নিদিওঁ তোমালোকে এইটো এনসাৰটো মই লিখি দিছোঁ তলত যেনেকুৱা দিয়া আছে এনেকৈ তোমালোকে লিখি ল'বা ইয়াতে লিখিবা said the wind one day put on your dress তাৰপিছত কি হ'ব the leaves heard তাৰপিছত হ'ব কি singing the soft little songs they know এটো হ'ব কি আমাৰ এটো হ'ব soft 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 little songs they knew KNEW তাৰপিছত 4 বি টো মই লিখি আছো কাম লিটিল লিভছ 2 নম্বৰটো হ'ব লিটিল ব্ৰক BROOK singing as your farewell song এটো হ'ব farewell বুলি তোমালোকে আমি আগতে বুজাই আছো এই বিদায় মিটিং লোৱা যায় তাকে ফেয়াৰৱেল বুলি কয় তোমালোকে এইটো লিখি দিবা তাৰপিছত ঠিক আছে 6 নম্বৰত কি 6 নম্বৰটো কৈছে কি এইটো তোমালোকৰ একদম ধৰ চান্স 90% নাই তথাপি তোমালোকে জানাৰ কাৰণে কনসেপ্ট লোৱাৰ কাৰণে এবাৰ জানি ল'বা ইয়াত কৈছে যে তোমালোকৰ কবিতাটো যে আছে তিনটা আছে ষ্টেন্স ফাৰ্স্ট সেকেন্ড থাৰ্ড স্তম্ভ যদি তুমি ভাগ কৰি প্যাৰাগ্ৰাফত নিচিনাকৈ ভাগ কৰি দি আছে তাৰে মিনিংখিনি তোমালোকক ক'ব লাগে 1 নম্বৰটো দিয়া আছে ইয়াৰ মিনিংখিনি
ইয়াতে 2 নম্বৰটো তোমালোকক লিখিব লাগে এনেকুৱা ধৰণৰ কোশ্চেন আৰু চান্স খুবেই কম তোমালোকে টেনশ্যন নকৰিবা এইটো তোমালোকে স্কিপ কৰিব পাৰা নহ'লে তোমালোকে জাষ্ট জানি থোৱাৰ কাৰণে পঢ়িব পাৰা এইটো হ'ব কি ইন দ্য সেকেন্ড টেন্স দ্য লিভছ ৰেছপন্ড টু দ্য উইণ্ডছ কল দে ইমিডিয়েটলি ষ্টপ দেয়াৰ work and detect themselves from the tree branches. One by one, they flutter down to the ground, dancing and swirling through. তাৰপিছত কি কৈছে the air as the enjoy their newfound freedom in the Ottoman bridge. ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছিলা এতিয়া মই ভিডিঅ'টোৰ সামৰণি মাৰিম মানে তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে যদি তোমালোকে ভিডিঅ'টো গোটেইখিনি চাইছা তোমালোকে কি কৰিবা মনত কোনো ভয় নকৰাকৈ আৰু কোনো টেনশ্যন নকৰাকৈ কমেণ্টত তোমালোকে লিখিব পাৰা যি ইচ্ছা লিখিব পাৰা তোমালোকক কেনেকুৱা ধৰণৰ হেল্প লাগিব বা কেনেকুৱা ধৰণৰ তোমালোকৰ কোশ্চেন লাগিব আৰু কোনটো চেপ্টাৰৰ কোশ্চেন লাগে বা কোনটো ছাবজেক্টৰ কোশ্চেন লাগে তোমালোকে জাষ্ট কমেণ্টত লিখি দিবা মই যিমান পাৰোঁ তোমালোকৰ কাৰণে ভিডিঅ' বনাই লৈ অহাৰ কাৰণে চেষ্টা কৰিম যাতে তোমালোকৰ ভৱিষ্যত আগুৱাই যাব পাৰা আৰু এজন ভাল জব হোল্ডাৰ হ'ব পাৰা বা ভাল বিজনেছমেন হ'ব পাৰা সেইকাৰণে তোমালোকে নো টেনশ্যনে ভালকৈ পঢ়ি থকা ধন্যবাদ জয় অসম